অনলাইন ট্ৰেডিং কেলেংকাৰীক লৈ আজিও উত্তাল নগাঁও সামাজিক মাধ্যমত ইজনে সিজনলৈ দুখ ঠেলাৰ চেষ্টা কাশ্যপ ফুকনৰ অনিৰ্বাণ দেউৰীৰ অভিযুক্ত অনিৰ্বাণ দেউৰীয়ে ট্ৰেডিঙৰ সকলো তথ্য আৰু ধন কাশ্যপ ফুকনৰ হাতত আছে বুলি সামাজিক মাধ্যমত উল্লেখ কৰিছে বিপৰীতে বিনিয়োগকাৰীলৈ ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰি সকলো ধন অনিৰ্বাণ দেউৰীৰ হাতত আছে বুলিহে উল্লেখ কৰিছে দুয়োজন অভিযুক্তৰ বালানুবাদৰ মাজতে আজি পুনৰ কাশ্যপ ফুকনৰ ঘৰ ঘেৰাও কৰি ধন উভতাই বিচাৰিলে বিনিয়োগকাৰীসকলে নিশা আন এক অভিযুক্ত অনিৰ্বাণ দেউৰীৰ ফেচবুক লাইভৰ পিছতে অধিক উত্তেজিত হৈ পৰে বিনিয়োগকাৰীসকল কাশ্যপ ফুকনে অনিৰ্বাণ দেউৰীক পলায়নৰ পৰামৰ্শ দিয়াৰ কথা উল্লেখ ফেচবুক লাইভত ইয়াৰ পিছতে ক্ষোভিত হৈ পৰা বিনিয়োগকাৰীসকলে নিশাই ঘেৰাও কৰে কাশ্যপ ফুকনৰ ঘৰ মাজনিশাৰ পৰা এই পৰ্যন্ত কাশ্যপ ফুকনৰ ঘৰৰ সন্মুখত অৱস্থান শতাধিক বিনিয়োগকাৰীৰ অনলাইন ট্ৰেডিঙৰ নামত কাশ্যপ ফুকন আৰু অনিৰ্বাণ দেউৰীয়ে কোটি কোটি টকা লুণ্ঠন কৰাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ইতিমধ্যে কাশ্যপ ফুকন আৰু অনিৰ্বাণ দেউৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে চিআইডিয়ে 22 তাৰিখে পইচাটো কেনেকৈ আহিলোঁ তো সেইটো মই আপোনাৰ হেৰি কৰি পেলাই দিছোঁ মোৰ কাৰখন গ'ল চিনডুডাল মই মৰ্টগেজত দি পেলাই 15 লাখ টকা পাইছিলোঁ তাৰপিছত 10 লাখ টকা মই সেইটো কাশ্যপক দিছিলোঁ আৰু 5 লাখ টকা মই থৈ দিছিলোঁ এটা কাৰণে বিকজ CBI এটাত যাব যোৱাৰ কথা এটা চলি আছে কি লাগিব বুলি কৈছিল সেইটো কাৰণে মই তাক কোৱা নাছিলোঁ যে 5 লাখ টকাটো আছে বাট মই থৈ দিছিলোঁ তাক মই কোৱা নাছিলোঁ যে মোৰ তাত থৈ দিছোঁ বুলি নহ'লে সেইটো সি উৰাই দিয়ে সি যোনটো পইচাৰ কথা গম পায় সেইটো পইচা সি ঠিক কৰি দিয়ে তেতিয়া সি ক'লে যে হেৰি একো এটা কাম কৰিম বুজিছ তই হেৰি কৰিবি তই কি বুলি কয় তই কেইমাহ সময় তই হেৰি কৰি দে লুকাই দিবি তই হেৰি কৰিবি তাৰপিছতে মই পইচা এটা এৰেঞ্জ কৰি ল'ম সেইটো পইচাৰ পৰা যেতিয়া সেইটো পইচা হৈ যাব হৈ গ'লে তেতিয়া এৰেঞ্জ হৈ গ'লে তেতিয়া তই সেইটো লৈ পেলাই তই এইটো ট্ৰেড কৰি পেলাই এটা যদি গোটেই এমাউণ্টটো লগাই পেলাই এদিন যদি তই কিমান আহিব সেইটো এমাউণ্টত মই এমাউণ্টটো ক'ব নাযাওঁ সি ক'লে মই এতিয়া ক'লোঁ যে 5 মান আহি যাব 5 CR মান আহি যাব এটা ডাঙৰ এমাউণ্ট যদি লগাওঁ তেতিয়া সি ক'লে ঠিক আছে হ'ব সেইটো চা আমি এতিয়া মাহেকত আমি 5-6 মান যদি মানুহক দি থাকোঁ মানুহ চব ঠিক হৈ যাব তো মোক খালি অকণমান সময় দে তই হেৰি কৰিলে হ'ল তই অকণমান কেইদিনমান তই লুকাই দিব লাগিব লগা হ'ব পাৰে কথা সি যদি সঁচাই সতত আছে সঁচাই সৎপথত আছে সি আহক ৰাইজৰ সন্মুখত এই দুমাহ কিয় লগে ৰাইজক কিয় লতি ঘটি কৰে দুমাহ এটলিষ্ট 15 দিন খোৱা কথা মই যদি তাক বুজাইলোঁ 15 দিন লতি ঘটি মই যদি তাক ক'লোৱে যে তই পলাই থাক বুলি 15 দিনৰ পিছত মানুহটো আৰু উগ্ৰ হৈ গ'ল মানুহে তাক কিমান বেয়াকৈ কিবা মুখটো কোৱা নাছিলে তাকে বেছিভাগ কৈছিলে কিয় এইবিলাক অপবাদ খাব লাগিছিলে সি এতিয়াও ৰাইজৰ সন্মুখত কিয় কথাবিলাক নকয় ভিডিঅ' বনাই যে ক'ব লগা হ'ল কিন্তু নিজে আহি পেলাই সন্মুখত ক'ব লাগিছিলে সি কিমান ডাঙৰ এটা অপবাদ দিছে আৰু অপবাদটো সি নিজে আহি পেলাই ক্লিয়াৰ কৰিব লাগিছিলে ৰাইজৰ সন্মুখত আহি এতিয়াও ৰাইজৰ সন্মুখলৈ আহক ক্লিয়াৰ কৰক সি 26 তাৰিখৰ ঘটনাটো বিশেষকৈ সেইটো তদন্ত হ'ব লাগিব মই পুনৰবাৰ CBI তদন্ত হ'ব লাগিব এইটো আৰু CBI ফাইল খুলিব লাগিব এতিয়া আকৌ পুনৰবাৰ সেইটো মই মোৰ ফালৰ পৰা কৈছোঁ তেতিয়া সকলো জজৰ পাপৰ ওলাই যাব কোনে কি কৰিছে